একোজন ব্যক্তিয়ে এটা জাতিৰ পৰিকাঠামোটো নিৰ্মাণ কৰিব পাৰেনে? অথবা এজন মানুহৰ চিন্তা আৰু চেতনাৰ ঢৌ ইমান প্ৰবল হ'ব পাৰেনে যিয়ে এটা জাতিৰ শিপাডাল মাটিৰ মাজলৈ টানি নি যুগ যুগ ধৰি জীপাল কৰি ৰাখিব? ইতিহাসবিদসকলে এই প্ৰশ্ন দুটাৰ দমোজাক খুব কম শব্দতে whether a nation is a collective endeavor or individual brilliance or both বুলি আলোচনা কৰিছে। এজন মানুহৰ ব্যক্তিগত প্ৰতিভাই আৰু অপৰিসীম আকাংক্ষাই বিভিন্ন সময়ত মানুহৰ ইতিহাসৰ গতিপথ সলনি কৰিছে। ২৭ বছৰ বয়সতে মাত্ৰ কেইবা হাজাৰ সৈন্য হাতত লৈ মেচিডোনিয়াৰ পৰা এছিয়াৰ বিশাল সাম্ৰাজ্যবোৰ গৰকি সিন্ধু অৱবাহিকালৈ ভৰি দিয়া আলেকজেণ্ডাৰে পশ্চিম আৰু পূবৰ সমন্বয় অকলেই ঘটাইছিল বুলি ক'লে বঢ়াই কোৱা নহ'ব। ঠিক এইদৰে অহংকাৰী ধননন্দৰ প্ৰজাবিমুখ নীতিৰ বিৰোধিতা কৰি কৌটিল্য নামৰ এজন শিক্ষকে প্ৰথম ভাৰত বিস্তৃত বা পেন ইণ্ডিয়ান মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এজন ৰজা কেনেকুৱা হ'ব লাগে নতুন যুগক চিনাই দিছিল। সেই একেই প্ৰত্যয়েৰে হিউৱেন চাং নামৰ এজন সৈনিক পণ্ডিতে ২০০০ কিলোমিটাৰ বাট কৰি পায় কেতিয়াবা ঘোঁৰাৰ পিঠিত উঠি কেতিয়াবা নদীয়েদি ভটিয়াই ভাৰত পাইছিলহি। উভতি যাওঁতে লগত লৈ গৈছিল বুদ্ধৰ নতুন চিনাকি আৰু এটা সভ্যতাৰ সোঁৱৰণি, বিলাই গৈছিল আন এটা মহান সভ্যতাৰ ৰীতি। চেংগিছ খান নামৰ আন এজন মংগোলীয় ভেড়া ৰখীয়াই অঘৰী মানুহবোৰক একগোট কৰি ওখ ওখ আৰু শক্তিশালী ঘোঁৰাৰ পিঠিত উঠি চীনৰ প্ৰাচীৰৰ পৰা স্পেইনৰ সীমালৈকে মানুহৰ ইতিহাসৰ সৰ্ববৃহৎ সাম্ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল, যাৰ বিভীষিকাই আধুনিক মানুহৰ মনকো জোকাৰি যায়। এই বিভীষিকাৰ প্ৰতিফলন কেতিয়াবা মধ্যযুগীয় ইউৰোপৰ গাঁওবোৰত, কেতিয়াবা মেক্সিকোৰ প্ৰাচীন সাম্ৰাজ্যবোৰত য'ত স্পেনিয়াৰ্ডসকলে মৃত্যুৰ ঘণ্টা বজাইছিল, কেতিয়াবা বংগৰ দুৰ্ভিক্ষৰ মাজত, কেতিয়াবা হিটলাৰী জাৰ্মানীৰ পৰা নানকিন হৈ টিয়েনেনমেন স্কোৱেৰলৈকে দেখিবলৈ পোৱা যায়। কেতিয়াবা সমগ্ৰ জীৱনৰ দীঘলীয়া অধ্যায়তকৈ এজন মানুহৰ অথবা ব্যক্তিৰ একোটা ক্ষুদ্ৰ যেন লগা আৱিষ্কাৰেও মানুহৰ ইতিহাসক সলনি কৰিব পাৰে। পৃথিৱীৰ চাৰিওফালে যে সূৰ্য নুঘূৰে বৰঞ্চ ওলোটাটোহে সত্য, সেই বুলি যুক্তি দিয়া কপাৰ্নিকাছ, পৃথিৱীয়ে সকলোকে নিজৰ গাৰ ফালে টানি আছে বুলি কোৱা নিউটন, মানৱ জাতিক পোহৰৰ সন্ধান দিয়া টমাছ আলভা এডিছন বা মানুহৰ ইতিহাস বিৱৰ্তনৰ ইতিহাস বুলি প্ৰমাণ কৰা ডাৰউইনৰ মতবাদসমূহে নেপোলিয়নিক যুদ্ধসমূহ বা কেতিয়াবা ফৰাচী বিপ্লৱৰ সমপৰ্যায়লৈ মানুহৰ ইতিহাসক প্ৰভাৱান্বিত কৰিছে বুলি ক'লে ভুল কোৱা নহ'ব। সেয়েহে এজন বা একোজন মানুহৰ কৰ্মই মানুহৰ ইতিহাসক বা কোনোবা এটা জাতিৰ ভাগ্যৰেখা এইখিনিতে বিস্মাৰ্ক অথবা ইটালীয় ত্ৰিমূৰ্তিৰ কথা নকলোৱেই বা সলনি কৰিব পাৰে বুলি এইখিনিতে প্ৰমাণ হয়। তথাপিও এনে কিছুমান দাৰ্শনিক আছে যি এজন মানুহৰ অপৰিসীম সামৰ্থ্যক সন্দেহ কৰে আৰু মানৱ জাতিৰ বৃহৎ পৰিৱৰ্তনবোৰৰ আঁৰত এটা সামূহিক প্ৰক্ৰিয়া আৰু প্ৰচেষ্টাহে সোমাই থাকে বুলি বিশ্বাস কৰে। বিখ্যাত জাৰ্মান দাৰ্শনিক হেগেলৰ মতবাদ অনুসৰি ইতিহাসৰ ঘটনাবোৰ এক দ্বন্দ্বাত্মক গতিৰে আগবাঢ়ে, য'ত এটা নতুন ধাৰণাৰ উৎপত্তি থেচিছ, চিন্থেচিছ আৰু এণ্টিথেচিছৰ জৰিয়তে সংঘটিত হয়, য'ত এজন মানুহ এটা বিৰাট পৰিৱৰ্তনৰ সৰু অংশহে বুলি ধৰি লোৱা হয়। কাৰ্ল মাৰ্ক্সে হেগেলৰ মতবাদক নতুন মাত্ৰা দি উল্লেখ কৰে যে ইতিহাসৰ পৰিৱৰ্তনবোৰত ব্যক্তি বিশেষৰ অৱদানতকৈ আৰ্থ-সামাজিক পৰিস্থিতি আৰু বৃহৎ শ্ৰেণী সংগ্ৰামৰ পৰিণতিহে বেছি গুৰুত্বপূৰ্ণ। এমিলী দুৰ্কেইমৰ দৰে সমাজ বিজ্ঞানীয়ে এজন ব্যক্তি তেওঁ বসবাস কৰা সমাজখনৰ বহিঃপ্ৰকাশ বুলি উল্লেখ কৰি সমাজক ব্যক্তিতকৈ আগস্থানত ৰাখিছে। স্পিনোজাৰ অথবা ডেভিড হিউম আৰু অথবা থমাছ হব্ছৰ দৰে দাৰ্শনিকে ব্যক্তিৰ মুক্ত ইচ্ছা বা ফ্ৰী উইলৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিছে। এই ব্যক্তিসকলে একোজন ব্যক্তিৰ নিজৰ মুক্ত আকাংক্ষা থাকিবই নোৱাৰে, বৰঞ্চ পৰিস্থিতিয়েহে তেওঁক নিজৰ সিদ্ধান্তসমূহ লোৱাত প্ৰভাৱ পেলায় বুলি এক প্ৰকাৰে ব্যক্তি বিশেষৰ অৱদানক নস্যাৎ কৰি পেলাইছে।